সোধা ডিফেন্সলৈ গ'লে মই কি পঢ়িব লাগিব? ৰামুৰ গতি সাধিবে চিত্ৰ পানী পিঠা আৰু পানী পিঠা দুখন পানী পিঠা কিয় ৰখা নাই? তাই ইমান ধুনীয়াকৈ পঢ়ি আছিলে। তাই হেনো ডিফেন্সত যাব বোলে। ডিফেন্সত যাব, অফিচাৰ হ'ব। তাইৰ জীৱনৰ লক্ষ্য বাচিলে। তাইৰ জীৱনৰ লক্ষ্য বাচিলে। কাপোৰ ধোৱা হ'ল? নাই, এয়া ধুইহে আছোঁ। আৰু ইমান কাম আছে, এইগাল জংঘল গোটেইখন চাফা কৰিছোঁ। মানে কি ক'বা আৰু, ঘৰত মতা মানুহ নাথাকিলে যে মতা মানুহ নহ'লে বহুত দিগদাৰ। মানে কি চব কৰিব লাগে, বজাৰ পৰা আদি অন্ত কৰি চাফা কৰালৈকে চব। ছোৱালী ক'ত? ছোৱালী ভিতৰত আছে। তাইক বোলো তই পঢ়ি থাক, মই কামখিনি কৰি গৈ আছোঁ। এয়া যে বাঁহ গছবিলাক এয়া তোমালোকৰ নহয় জানো? আমাৰ এয়া বেছি দিয়া, টকা কেইটামান ওলাব। পাবলৈ নাই, গম পাইছে নাই? আজিকালি ইয়া মিলটো বন্ধ হৈ গ'ল যে, কাগজ কলটো বন্ধ হৈ গ'ল। পেপাৰ মিল। সেইকাৰণে এতিয়া মানে কোনো নিনিয়েও। এতিয়া ঘৰতে কিবা কামত লগাওঁ আৰু। বহুত কষ্ট হয় ন? কষ্ট হয়, মানুহ দুনুহ লগাই কৰি নিজেও কৰি মেলি অকলে অকলে জীৱনটো কটোৱা। মানে সুখ দুখৰ কথা পাতিবলৈ লগৰী এটাও নাই, নহয় জানো? আৰু সুখ দুখৰ কথা নিজৰ মানুহটোৰ বাহিৰেনো কোনে বুজি পাব? বেলেগেতো বুজি নাপায়। আৰু সুখ দুখৰ কথা মানুহটোৱে নাই যেতিয়া, আৰুনো কাৰ লগত সুখটো পাতিবা? ধোৱা, মই কাশ্যপিক লগত কথা পাতি আহোঁ অকণমান, কিবা কৰিছে তাই। বা নেহা, বা কি পঢ়ি আছা? বাবা, তুমি কোন ক্লাছত এবাৰ? ভালকৈ পঢ়া। কিবা খালা নাই? চাহ খালা? আৰু ৰুটি চুটি কিবা খাইছা নাই? নাই খোৱা। বা কাশ্যপি বৰ ধুনীয়া আখৰ দেখোন। কাশ্যপি, তোমাৰ আখৰবিলাক বৰ ধুনীয়া দেখোন। তুমি পঢ়ি পেলাই কি হ'বা? আৰ্মি অফিচাৰ হ'বা। দেউতা থাকিলেতো দেউতাই চালে হয়, এতিয়া গোটেই ঘৰখন তুমিয়ে চাব লাগিব। এতিয়া মাক তুমিয়ে সহায় কৰিব লাগিব, নহয় জানো? তুমি তাৰমানে চাকৰি কৰিবা? হে, দেউতালৈ মনত পৰে, বহুত পৰে। হয় দিয়া, শুনাই দিয়াচোন। নিগনি, মুখা, আনাদাপুৰ, মানসী, গাখীৰ, জোন। সোধা ডিফেন্সলৈ গ'লে মই কি পঢ়িব লাগিব? তুমি ডিফেন্সত গ'লে ফাইটাৰ পাইলট হ'বলৈ বিচাৰা, তেতিয়াহ'লে তুমি ইঞ্জিনিয়াৰিং পঢ়িব লাগিব, হয়নে নহয়? ইঞ্জিনিয়াৰিং পঢ়িব লাগিব, তেতিয়া তুমি ফাইটাৰ পাইলট হ'বা। আৰু ইঞ্জিনিয়াৰ কৰিব হ'লে কি কৰিব লাগিব? পঢ়িব লাগিব, ভালকৈ পঢ়িব লাগিব। ইঞ্জিনিয়াৰিং হ'বলৈ হ'লে ভালকৈ পঢ়িব লাগিব, তেতিয়াহে তুমি পাৰিবা, হয়নে নহয়? আৰু বহুত আছে লাইন, তুমি কেৱল পঢ়ি যোৱা, হয় নহয়? আৰু যদি তুমি এনেই অফিচাৰ বৰ্তা নিচিনা যদি তেনে অফিচাৰ হ'বলৈ বিচাৰা, তেতিয়াহ'লে তুমি বিকমো কৰিব পাৰা, হয় নহয়? বিকম কৰিব পাৰা, বি এ পাছ কৰিব পাৰা, কিন্তু ভাল নম্বৰৰ, হয় নহয়? তেতিয়া তুমি ভালকৈ পঢ়া। আৰু এতিয়াৰ পৰা তুমি ভাবি লোৱা যে তুমি কিবা এটা মাৰ কাৰণে কৰিব লাগিব, ঘৰখনৰ কাৰণে। এতিয়া মাৰতো তোমাৰ বাহিৰে কোনোৱে নাই, আছে জানো? নাই নহয়। সেইকাৰণে পঢ়া। এতিয়া আজি ক'বলৈ যাবা নেকি? কাইলৈহে যাব লাগিব। মানে আমাৰ মাহঁতৰ মানে লগৰ এজনীৰ নাম আছে, মোৰ খুৰী হয়। মায়ে বোলে কাইলৈ যাব, নাম দিব বোলে। মায়ে নাম দিব। ঠিক আছে, ঠিক আছে। আজি চাহ খাবই লাগিব তাৰমানে? মই সদায় নাহোঁৱে আকৌ। মায়ে বোলে আজি পানী পিঠা বনাব, খাব লাগিব তেতিয়াহ'লে মায়ে বনোৱা পানী পিঠা ন? পঢ়ি আছিলে, তাই হেনো ডিফেন্সত যাব বোলে। ডিফেন্সত যাব, অফিচাৰ হ'ব। তাইৰ জীৱনৰ লক্ষ্য বাছি লৈছে। তাইৰ জীৱনৰ লক্ষ্য বাছি লৈছে। তাকে চাওঁ মইনো কিমান দূৰ আগবঢ়াই নিব পাৰোঁ তাইক। পাৰিবা, চেষ্টা কৰি আছোঁ। ঈশ্বৰ আছে নহয়, তাকে ঈশ্বৰে তোমাক ইমানখিনি। মানে এতিয়া কোনো নাই দিয়কচোন। এতিয়া মই তাই এতিয়া মাক বাপেক আৰু ভাই ভনী বন্ধু সকলো তাই মই এতিয়া। সেইকাৰণে তাইৰ লগতে মোৰ গোটেই জীৱনটো আৰু। এতিয়া তাইক চাওঁ কিমান দূৰ নিব পাৰোঁ। পাৰিবা। আৰু তাইও বুজি পায়তো, বহুত বুজি পায় তাই ন? কাশ্যপি বুজি পায়। তুমি মাক সহায় কৰিবাতো ন? মাৰ লগত থাকিবা, তাই কিবা এটা কৰি ল'ব পাৰিলে মই শান্তি আৰু। তেতিয়া চকুকেইটা মুদিলেও মানে নিশ্চিন্ত মানে যাব পাৰিম আৰু। চকুকেইটা তেনেকৈ নক'বা, বেয়া
লাগে এইবিলাক শব্দ শুনিলে বহুত বেয়া লাগে হয় কি ক'বা আৰু উপায় নাই কি ক'ব আৰু এতিয়া তাকে তাইৰ কাৰণেতো জীয়াই থাকিবলৈ মন যায়েই সেইকাৰণে বহুত চেষ্টা কৰি আছোঁ বেমাৰ আজাৰকে চিকিৎসা কৰি মেলি ভাবিছোঁ তাইক অকণমান ডাঙৰ কৰি থৈ যাওঁ এতিয়া কিমান দূৰ পাৰোঁ আৰু পাৰিবা ঈশ্বৰ আছে নহয় ঈশ্বৰে সেই ভগৱানকে সাক্ষী কৰি আছোঁ আৰু ভগৱানে পথ দেখুৱাব ভগৱানেই কৰিছে এতিয়া চব ভগৱানে দেখুৱাওক তাকেইতো বাটটো মুকলি কৰি তাই দিয়ক দেউতা ঢুকাওঁতে তাই কিমান বছৰ আছিলে তাই তেতিয়া 2.5 বছৰ আছে তাই মনতে নাই চাগে কথা মনতো নাথাকে 2.5 বছৰ ওচৰতে লৈ ফুৰে তাই সেইবিলাক কথা মনতো নাই মানে আজিকালি কি হৈছে মোবাইলবিলাক থাকে যে তাত ফটো দেখি কৰি ভিডিঅ' কিছুমান থাকে সেইবিলাক দেখিহে তাই মনত আছে যে বাপেক কেনেকুৱা আছিলে বাপেকে তাইক আমুক কৰিছিলে সেইখিনিহে তাই তেতিয়া সেইখিনিহে মনত আছে 2.5 বছৰটো মনত নাথাকে আৰু তাইক বাপেকে খুব মৰম কৰিছিলে মানে মাটিত নামিবই নিদিয়ে তাইক অনবৰত খালি কোচতে লৈয়ে থাকে কোচতে এইবিলাক সময় মই অকলে থাকিব লাগে সেইকণ সময়ত কোনোবা লগ থকালে ভাল আৰু মনৰ কথা পাতিবলৈ বা আজিৰ দিনটো কি হ'ল কি হোৱা নাই তেনেকুৱা লগ ভাগ লাগে এতিয়া অনুভৱ কৰোঁ অকলশৰীয়া নাই মই ইয়াত পঢ়ি থাকিলেও তাই যদি একো গম নাপায় কোনো চাওঁতা মানুহ নাই চবৰে ঘৰ বেলেগ বেলেগ হ'ল এতিয়া আৰু দৰ্জা খিৰিকী মাৰি লোৱাৰ পাছত কাৰ কি হয় কোনো গম নাপায় আৰু নিজৰ মানুহটো সমান দুখ কোনেও বুজি নাপায় কাক ক'বা তুমি মেইন মানুহটো হাত ধৰিয়ে তুমি আহিছিলা এখন ঘৰত নহয় জানো মানুহটো নাথাকিলে তুমি সুখ দুখৰ কথা কাৰ লগত পাতিবা এই আছে নহয় আমাৰ কাশ্যপী ন এতিয়া এয়া ডাঙৰ হৈ আহিছে মোৰ অলপ চিন্তাটো কমিছে এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে মা আমুকটো মা তামুকটো মা ঔষধ খালা নাই মা কি কৰিছা কিবা এটা হ'লেও দৌৰ মাৰি যায় মানে এই এতিয়া চব হৈছে আৰু সকলোখিনি তাইয়ে মোক দি আছে আৰু এতিয়া তাই মোক চাই পেলাই থাকিব লাগিব তুমি সাহস কৰিব লাগিব প্ৰত্যেকটো কামতে সেইকাৰণে এতিয়া আগবাঢ়িছোঁ এইবাৰ তাই 2য় শ্ৰেণী পালেগৈ কিবা চাকৰি কাৰণে এপ্লাই কৰা তুমি এপ্লাই কৰিছোঁ আৰু নিজেও মই কৰোঁ মই ধৰক এতিয়া কাপোৰ কানি চিলাওঁ কাপোৰ কানি চিলাই নিজৰ হাত খৰচটো উলিয়াই থাকোঁ মই আৰু আছে কিবা কিবি ধৰক ঘৰৰ বহুত কিবা কিবি বস্তু পাতি সেইবিলাক বেছি কৰি দিওঁ এতিয়া বাঁহখিনিয়ে তেনেকৈ আছে গোটেইখিনি কৰি সেই বাঁহবিলাকো তেনেকৈ কোনোবা বিচাৰি আহিলে বেছি কৰি দিওঁ সেইবিলাকে আছোঁ তোমাৰ যে বাঁহ আছে ইমান কিমান কৈ দিবা এডাল বাঁহ এডালত আজিকালি বেছিটো নিদিয়ে ধৰক 40-50 এনেকৈ দিয়ে আৰু কিন্তু এতিয়া ধৰক এয়া পেপাৰ মিলটো বন্ধ হৈ গ'ল এতিয়া পাতো তাকো দাম নিদিয়া হ'ল মানে মানুহে বিচাৰিয়ে নাহা হ'ল এতিয়া ধৰক আপোনাৰ নিজৰ ঘৰত জেউৰাখন দিবলৈ বা টিং বান্ধিবলৈ এনেকৈ কৰি আপোনাৰ সেইটো কামতহে দৰকাৰ হৈছে আৰু বেলেগ কামত তেনেকৈ বেচিবও পৰা নাই সেইকাৰণে বাঁহখিনি তেনেকেই আছে পকি গৈছে চব বুঢ়া হৈ গ'ল ইয়াৰ ৰুমিৰ ঘৰত বহুত বাঁহ গছ আছে আৰু তাৰ প্ৰয়োজন তাই বেচিবলৈ বিচাৰিছে আপোনালোকক যদি লাগে তেতিয়াহ'লে লৈ যাব পাৰে কিয়নো তাই কমচে কম সেই বাঁহ কেইটা বেছি কেইটামান টকা কিবা এটা কামত খটাব পাৰিব হয় দিয়া কিনো ক'বা ৰুমি মাইকী মানুহৰ জীৱনটো যে বহুত মানে খুব শান্তি বিচাৰি মানুহবিলাক হাৱা কৰি খাইছে বুজিছা তাকে দিছোঁ ভগৱানৰ ওপৰতে চব দি দিছোঁ ভগৱানে কি কৰে চাওঁচোন ইমানখিনি কৰিলে যেতিয়া এতিয়া আগবঢ়াই নিয়ে নে জেগাতে ৰাখে সেইটো নাজানো আৰু ভগৱানে কি কৰে কৰকচোন আৰু ভগৱানকে দিছোঁ তাইক মই পঢ়াইছোঁ তাই ভাল মানুহক তাই মোক যাতে চাওক পিছলৈ চাব পাৰে তাই ভালকৈ চলিব পাৰে নেকি নিথৰুৱা তাই সৰুতে বাপেককো হেৰুৱাইছে সেইকাৰণে ভাবিছোঁ তাই ভালকৈ পঢ়ি শুনি ডাঙৰ হওক চাকৰি কৰক মোকো চাওক তাই নিজেও অলপ উন্নতি হওক সেইটোৱে বিচাৰিছোঁ আশীৰ্বাদ কৰিব আপোনালোকে তাই যাতে বহুত ভাল মানুহ হয় আজি বৰ বেলেগ এটা কণ্টেণ্ট লৈ পেলাই ভিডিঅ'টো বনাইছোঁ আৰু মই এনেই আহিয়ে থাকোঁ ইয়াত কিন্তু নিজৰ হোটেলখন হোৱাৰ পৰা মই ইয়াত আহিব পৰা নাই কিয়নো মই জানো কণ্ডিশ্যন জানো আৰু মই দেখিছোঁ মই চব জানো সেইকাৰণে মই বোলো অলপ কথা পাতোঁ সুখ দুখৰ কথা কিয়নো মোৰো পাতিবলৈ মন যায় সুখ দুখৰ কথা সেইকাৰণে তাইৰ ওচৰলৈ গুচি আহোঁ অলপমান কথা চথা পাতোঁ আৰু বেছিভাগ এই কাশ্যপী বৰ মৰম লগা তাই কথাবিলাক শুনিবচোন তাই বহুত ধুনীয়া নাচে দেই বহুত ধুনীয়া তাই বিহু নাচ যে ইমান ধুনীয়া নাচে আপোনালোকে তাই অলপ চলপ ভিডিঅ' চিডিঅ' বনাই থাকে
বিহু নাচক বহুত ধুনীয়াকৈ ভিডিঅ' বনাই তাই আৰু বহুত ধুনীয়া নাচে আমাৰ চেনেল এটাও আছে আমাৰ মা বেটীৰ আপোনালোকে চেনেলটো চাব ৰুমি বৰা 9828 বুলি আছে আপোনালোকে সেইটো ফলো কৰি দিব আমাৰ মা বেটীক আমি যাতে অকমান আগবাঢ়িব পাৰো আপোনালোকে অকমান আগবঢ়াই দিব আৰু আমাক আচ্ছা এনেকুৱা নহয় যে মানুহ সোশ্যাল মিডিয়াৰ বা ভিডিঅ' বনালে যে মানুহ বেয়া হ'ব বেয়া যিজন মানে যিজনী বা যিজন মানুহ বেয়া হ'ব সেয়া সোশ্যাল মিডিয়াত নহাকৈও বেয়া হ'ব বেয়া হ'বই সেয়া আমি এতিয়া বেয়া কৰিবলৈ জানা আমাৰ এতিয়া ছোৱালী আৰু মই আমি দুইজনীয়ে ভিডিঅ' বনাই থাকো আমাৰ অইনৰ মানে দৰকাৰ নাই অইনবিলাক ক'বালৈ ক'বাত ঘূৰি ফুৰা কিবা ভিডিঅ' চিডিঅ' বনাই খোৱা তেনেকুৱা নাই আমি দুইজনীয়ে যি পাৰো নাচো গাওঁ যি পাৰো মনটো ভাল লাগি থাকে উপায় নাই না কি কৰিবা মানে কি আৰু বেছি চিন্তা কৰি থাকিলে মানুহক জুৰুলা কৰি পেলায় বেমাৰে আজাৰে সকলো মানে কি ধ্বংস কৰি পেলায় সেইকাৰণে এই লগতে হাঁহি ফূৰ্তি ধেমালি কৰি থাকো আৰু দুইজনীয়ে চাব আপোনালোকে ফলো কৰি দিব এয়া চাউলৰ গুড়া আৰু অলপ নিমখ দিছো তেনেকে এতিয়া তাৱা এখনত দি দিম পানী আৰু অকণ দিব লাগিব ঢাকন মাৰি দিম নিমখ অলপ দিছো জোখমতে দিছো আৰু নিমখটো এয়া আৰু অকণমান লাগিব পানী ইয়াত পিঁয়াজ দিব লাগিব নেকি পিঁয়াজ দিয়ে চব সময়তে পিঁয়াজটো ভাল নালাগে আৰু এনেও ভাল লাগে এনেকে চিম্পলকেও পিঁয়াজ দিব পাৰে জলকীয়া দিব পাৰে আপোনালোকৰ ষ্টাইল মতে দিব পাৰে কিন্তু মই এনে চিম্পলকে চাহৰ লগত ৰাতিপুৱা চিম্পলকে বনাই পানী পিঠা খায়ে যাম তাৰমানে তাইও বনাই আছে মইও বনাই আছো ন কাশ্যপী এই কাশ্যপী চেনেলটো ধুনীয়াকৈ ছাপোৰ্ট কৰিব আশীৰ্বাদ দিব যেন আমাৰ কাশ্যপীয়ে এই মায়ে বনাইছে বোলে তাইক পানী পিঠা এয়া তাৱা গৰম হলে কি দিবা মিঠাতেল অলপ দিম তেতিয়া লাগি নধৰিব নহলে বস্তুটো লাগি ধৰে যে তাৰপিছত আৰু কেনেকে কেনেকে কয় ভিডিঅ'ত কৈ দিয়াচোন এবাৰ হা চেনেলটো কেনেকে মাতিব লাগে সুন্দৰ এয়া ধুনীয়াকৈ এতিয়া আমি পানী পিঠা খাম বা পানী পিঠা হ'লেই আমাৰ কাশ্যপীও ভিডিঅ' লৈ আছে দেখিছে নাই পানী পিঠা এইয়া মাকৰ ভিডিঅ' তাই বনাই আছে আপলোড কৰিব সেইকাৰণে মই কৈছোঁ আপোনালোকে ছাপোৰ্ট কৰিব বুলি ন কাশ্যপী এইয়া তাই কিমান সৰু কিন্তু চব বুজি পায় তাই সুখ দুখৰ কথা চব বুজি পায় বা এয়া পানী পিঠা হৈ গ'ল আজি পানী পিঠা খামেই তাৰমানে খাবই লাগিব আপুনি আজি ৰুমিয়ে পানী পিঠা খুৱাবই খাবলৈ মন নকৰে মানুহজনী আজি জোৰ জবৰদস্তি মই বনাইছো খাবই লাগিব আজি খাম দিয়া হৈ গ'ল পানী পিঠা দেখিছেনে নাই এয়া পানী পিঠা এই পানী পিঠা হৈ গ'ল এতিয়া আমি খাম চাহৰ লগত আমাৰ কাশ্যপী বহুত ধুনীয়া ঘোষাও গায় গাই দিয়াচোন কাশ্যপী নাজানো বাহন নাজানো বিহৰণ পূজামন্ত নাজানো কি চিত্ৰ এতেকে পৰমেশ্বৰ দাস হৈল চৰণত মোৰ গতি সাধিবে উচিত মোৰ গতি সাধিবে উচিত দেখিছে আমাৰ কাশ্যপী কিমান ধুনীয়া ঘোষা গাব জানে হয়নে নহয় আমাৰ কাশ্যপী চব পিনে আছে কেৱল অলপ আশীৰ্বাদ কৰিব আপোনালোকে আমাৰ লাল চাহ আৰু পানী পিঠা বুজিছে নাই আমাৰ কাশ্যপী পুৰা ভিডিঅ' বনোৱা দিলে বা ইমান ডাঙৰ পিঠা কাশ্যপী তোমাৰ ভিডিঅ'টো হ'ল নে নাই পিছে চা ইয়া কাশ্যপী দেখিছে নাই ৰিল বনাই আছে তাই ভিডিঅ' বনাই আছে ইমান ধুনীয়া লাল চাহ এইফালে এই কিয় ভাদ মাহত যে মনে মনে বহি আছে কিয় কাৰণে একো প্ৰগ্ৰাম নাই এইয়া পানী পিঠা মই খাম ৰ'ব মজা লাগিছে সদায় নিজৰ হাতত খাই আজি ৰুমি হাতত খাইছো বৰ ধুনীয়া লাগিছে হা চাহ ঢেৰ দেখোন আগৰ দিনতে মাজত আহে
এইটো খালে মানে একো নহয় পেটৰ বেমাৰ চেমাৰ আপোনালোকে খায়নে বাৰু এয়া আমি কিন্তু খাওঁ দেই নালাগে বৰ গৰম ঘাম ওলাই গৈছে খাই খাই বিচনাখন দিয়া গৰম হ'বলৈ কম আৰু বনাই নব বনাই নব আমাৰ দেখাই হৈ গ'লে আমাৰ এটা ফাৰ্ষ্ট হ'ল তুমি খোৱা তুমি একে লাষ্টত হ'বগৈ নহ'লে ভাল লাগিছে না কাছবি লাগিছে লাগিছে আমাৰতো আছিল যা এয়া আমাৰ ৰুমি আজি ইমান ধুনীয়াকৈ পানী পিঠা আৰু লাল চাহ বনাই খোৱালে বৰ ভাল লাগিলে আকৌ লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই ৰুমি বাই বাই বাই